Hello, নমস্কাৰ, ওয়েলকাম টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সো লাষ্ট ক্লাছত আপোনালোকক দেখাইছিলোঁ মই ষ্টিক ফিগাৰ কেনেকৈ বনাব পাৰি। সো আজি আপোনালোকক দেখাম তাৰ এটা এডভান্স লেভেল মেনিকিন কেনেকৈ বনাব পাৰি। মেনিকিন মানে হৈছে আপোনালোকে নৰ্মেল মানে একদম চিম্পলকৈ জানি থৈ লওক এটা 3D ফৰ্মত। যদি আমি ষ্টিক ফিগাৰটো বনাইছিলোঁ ন, ষ্টিক ফিগাৰটো একদম 2D বেছিক যিখিনি মেজাৰমেণ্ট আছিলে সেইখিনি বস্তুহে মই আপোনালোকক দেখালোঁ আৰু আপোনালোকক বুজি পালে বুলি ভাবি লৈছোঁ মই। সো আজি মই দেখাম এটা মানে 3D ফৰ্ম, যিহেতু আমাৰ বডিটো এটা 3D ফৰ্ম হয় ন, গতিকে 3Dত আমি কেনেকৈ ধৰি লওক মাছল কেনেকৈ এড কৰিব পাৰোঁ এইখিনি বস্তুটো জানিব লাগিব। তাৰ বাবে আগতে ধৰি লওক ফাৰ্ষ্ট ষ্টেপ হ'ল ষ্টিক ফিগাৰ, তাৰপিছত আমি মেনিকিন, তাৰপিছত মেনিকিনৰ পৰা আমি কেনেকৈ তাত মাছল এড কৰিব পাৰি, আমাৰ হাততে হওক ভৰিতে হওক গোটেই অল বডিত। সো এই গোটেইখিনি বস্তু মই আপোনালোকক দেখাম। সো আজি আমাৰ এটা হৈ যায় এইটো নেক্সট ষ্টেপত আমি মেনিকিন কেনেকৈ বনাব পাৰি ইন ডিফাৰেণ্ট এংগল। মই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'ত আপোনালোকক দেখাম। সো আশা কৰোঁ আপোনালোক ভিডিঅ'টো ভাল পাব। সো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্লিজ মোৰ ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰিব আৰু চেনেল আপুনি যদি আজি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো প্লিজ ইয়াতো আমি পাহৰি নাযাব। যেনেকৈ আপোনাক ষ্টিক ফিগাৰ দেখাইছিলোঁ ফাৰ্ষ্টতে মই সেইটো বস্তু আপোনালোকক আকৌ ৰিপিট কৰিছোঁ, যাতে আপোনালোকে যদি অলপ পাহৰি গৈছে আপোনালোক যাতে আকৌ মনত পৰি যায়। মানে ছেইম মেজাৰমেণ্ট আপোনালোকে ইয়াতো ইউজ কৰিব লাগিব, এইখিনি মই আকৌ কৈছোঁ। সো এই হেড মেথড ইয়াতো আমি ইউজ কৰিব লাগিব ছেইম। আমাৰ শোল্ডাৰটো কিমান ডাঙৰ হ'ব, মানে উইথ অফ দ্য বডি কিমান ডাঙৰ হ'ব। সো ছেম মেজাৰমেণ্ট আমি গোটেইখিনি বস্তু ইয়াত ইউজ কৰিব লাগিব। সো আপোনালোকে অলৰেডি এইখিনি বস্তু বুজি পাইছেই। আগৰ ভিডিঅ'ত আপোনালোক যদি আপোনালোকৰ এতিয়াও কিবা ডাউট আছে আগৰ ভিডিঅ' আপোনালোকে চেক কৰিব পাৰে, চেনেলত দিয়া আছে। সো এইটো হৈছে মেনিকিন ষ্ট্ৰাকচাৰ। সো এইটো বস্তুৱে আপোনাক কেনেকৈ বনাব পাৰি ষ্টেপ বাই ষ্টেপ মই গোটেইখিনি বস্তু এতিয়া দেখাম, মানে ইন 3D ফৰ্ম। সো এইটোতো আমি যিটো ষ্টিক ফিগাৰটো 2D আছিলে ন, অনলি লাইনছ ইউজ কৰিছিলোঁ, লাইন চাৰ্কলছ এনা। সো ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে, কিন্তু আপোনালোকে গোটেইখিনি বস্তু আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। সো ইয়াতে চাব পাৰে আপোনালোকে চিলিণ্ড্ৰিকেল ফৰ্ম যিটো হয় সেইটো ইয়াত ইউজ কৰিছোঁ মই। সো মেইনলি যেতিয়া আমি এটা মেনিকিন ড্ৰ কৰিম সদায় আমি এটা চিলিণ্ডাৰ ফৰ্ম হওক আৰু তাৰপিছত চাৰ্কল বা স্ফিয়াৰ বুলি ক'ব পাৰে, ইন 3D ফৰ্ম স্ফিয়াৰ, এই দুটা বস্তু আমি বহুত ইউজ কৰোঁ মানে ইন মেনিকিন। চাব এইটো পেলভিক পাৰ্টটোতো আমি ছেইম চিলিণ্ড্ৰিকেলে হয়, এইটো অলপমান শ্বেপটো বেলেগ হয়, ডাইৰেক্ট তেনেকুৱা চিলিণ্ডাৰ টাইপ নহয়, কিন্তু শ্বেপটো তেনেকুৱা ধৰণৰে হয়। আপোনালোকে এইখিনি বস্তু যদি বুজি পাই যেনে ধৰি লওক চিলিণ্ডাৰ এটা ইন ডিফাৰেণ্ট এংগল কেনেকুৱা হ'ব, ধৰি লওক এইটো চিধা ষ্ট্ৰেইট আছে কাৰণে এনেকুৱা হৈছে, অলপ ধৰি লওক হালি থাকিলে মানে বেলেগ চাইডে মই ফেচ কৰি থাকিলে কেনেকুৱা হ'ব, এইখিনি বস্তু যদি আপোনালোকে মানে আণ্ডাৰষ্টেণ্ডিং থাকে তেতিয়া আপোনালোকৰ বাবে বহুত ইজি হৈ যাব। ডটেড যিখিনি পাৰ্ট আমি সেইখিনি পাৰ্ট দেখা নাপাওঁ, সেইকাৰণে মই তাত ডট ইউজ কৰিছোঁ। সো ছেম ইয়াতে ইন জইনেৰী পাৰ্ট আমি যিখিনি পাৰ্ট আমি জইন কৰোঁ, ধৰি লওক হাতত জইন থাকিব, ধৰি লওক এলব'ত জইন থাকিব, হাতত যিখিনি এলব'ত জইনেৰী পাৰ্ট থাকে তাত আমি সদায় চাৰ্কলটো ইউজ কৰোঁ। মানে আপোনালোকে এইটোৱে ভাবিব পাৰে যে
আমি যেটো জইনাৰী পাৰ্ট হয় ইন বডি তাত আমি সাৰ্কেল ইউজ কৰিছো মানে স্ফিয়াৰ ইউজ কৰিছো আপোনালোক অলৰেডি এখিনি মেজাৰমেন্ট খিনি সেম হয় যেটো সেম জইন এটা আছে সো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব legs আশা কৰিছো আপোনালোকে বস্তুখিনি বুজি পাইছে সব একদম ইজি হয় একো বেলেগ না জাস্ট ইয়াত আমি এটা ডাইমেনশন ক্ৰিয়েট কৰিছো ষ্টিক ফিগাৰৰ দৰে সেম মেজাৰমেন্ট হয় জাস্ট ইয়াত আমি এটা ভলিউম ক্ৰিয়েট কৰিছো সো কিবা যদি ডাউট থাকে আপোনালোকে প্লিজ মোক কমেন্ট কৰিম হওক বা ইউটিউবতে কমেন্ট কৰি হওক বা ফেসবুক বা ইনষ্টাগ্ৰামতে হওক মোক কন্টেক্ট কৰিব পাৰে এটা ফ্ৰী হ্যান্ড ডাইৰেক্ট আপোনালোকে ইমান মানে কি এটাই বস্তু যে আমি ফোৰহেড আপাৰ বডি ফোৰহেড লোৱাৰ বডি এইখিনি বস্তু এটা ইমেজিনেশনত ৰাখিব তাৰ পিছত ডাইৰেক্টলি এই ইমেজিনেৰি ড্ৰয়িংটো কৰিব পাৰিব তেতিয়া ফাৰ্স্ট আপোনালোকে এইখিনি বস্তু প্ৰেক্টিস কৰক এতিয়া মানে ডাইৰেক্ট এডভান্স না যাব এইখিনি বস্তু যদি আপোনালোকে মানে কি আপোনালোকৰ যদি ব্ৰেইনত যদি এইখিনি বস্তু ফিট হৈ যায় ন তাৰ পিছত আপোনালোকে মানে ইমেজিনাৰি হয় আপোনাৰ যিকোনো মানে পোজ হওক বা যিকোনো মানে ধৰক কোনোবা দৌৰি আছে কোনোবা থিয় হৈ আছে কোনোবা বহি আছে আপুনি যিকোনো ধৰি লওক মানে কিছুমান শুই আছে তেনেকুৱা আপোনাৰ যিকোনো এংগলত হওক যিকোনো ফিগাৰে হওক আপোনালোকে ড্ৰ কৰিব পাৰিব সো এটা হাতত যেটো মই কৈছো এটা জইনাৰী এই বস্তুটো আপোনালোকে এইখিনি সিম্পল বস্তু হয় এইখিনি বস্তু আপোনালোকে বুজি ল'ব তাৰ পিছত আপোনালোকে ইমান ইজি হৈ যাব তাৰ পিছত আপোনালোকে মোক ক'ব যে এইটো বস্তু বহুত মানে কি বুলি ইম্পৰ্টেন্ট আছিল তেতিয়া সেইবাবে এতিয়া মোৰ এইখিনি বস্তু বহুত ইজি হৈ গৈছে মোৰ বাবে সো মানে আমি যদি বেসিক্সটো হয় না বেসিক্সটো সদায় অলপ বোৰিং টাইপ লাগে কিন্তু আমি যদি বেসিক্স খিনি শিকিলো ভালকৈ তাৰ পিছত এডভান্স লেভেল আমি একদম ফ্ৰীলি কৰিব পাৰো সো মই আপোনালোক বাৰ কৈছো সো আপোনালোকে এইখিনি বস্তু আগতে ভালকৈ প্ৰেক্টিস কৰি লওক আপোনালোক সাইড ভিউ এটাও দেখাম সাইড ভিউ হলে কেনেকুৱা হ'ব আপোনালোকে এইখিনি বস্তু জানে প্ৰথম বেসিক খিনি জানে মই ডাইৰেক্টলি ড্ৰ কৰিব পাৰিলো হেতেন কিন্তু মই নাই কৰা এইটো কাৰণে যাতে আপোনালোকৰ একো কনফিউজন নাথাকে গোটেইখিনি বস্তু যাতে ক্লিয়াৰ হৈ যায় এটা ভিডিঅ'ত কোনোবা যদি নতুনকৈ আহিছে মোৰ ইউটিউব চেনেলত মানে এইটো ভিডিঅ'ত ডাইৰেক্টলি যদি আহিছে আপোনালোকে আগৰ ভিডিঅ' কেইটা চাই ল'ব পাৰে তেতিয়া আপোনালোকৰ বাবে আৰু বহুত ইজি হৈ যাব টকসেম pelvic ইয়াতে আমাৰ লেগ ষ্টাৰ্ট হ'ব সো ইন জইনাৰী পাৰ্ট ইউ হেভ টু ইউজ স্ফিয়াৰ অনলি So basically আমি ইয়াত ইউজ কৰিছো অনলি সিলিন্ড্ৰিকেল ফৰ্ম আৰু সাৰ্কেল বুলি কয় আপোনালোকে বা স্ফিয়াৰ বুলি কয় legs একদম ইজি আমি চাব আৰু এটা বস্তু যদি লক্ষ্য কৰা আপোনালোক ওপৰৰ পাৰ্টটো চাওক ভৰি এইখিনি পাৰ্ট মই এইটো ইয়াত সিলিন্ডাৰটো অলপ ডাঙৰ ইউজ কৰিছো কিয় ইউজ কৰিছো এইখিনি চাওক তলৰখিনি মই সৰু ইউজ কৰিছো এইখিনি বেসিক অবজাৰভেশন হয় আমাৰ যিখিনি ওপৰৰ পাৰ্ট হয় ভৰিৰ এইখিনি পাৰ্ট কি হয় অলপ ডাঙৰ থাকে এইকাৰণে এইটো মই ডাঙৰকৈ ইউজ কৰিছো তলৰ যিখিনি থাকে এইখিনি মাসলটো সৰু থাকে সেইকাৰণে যেটো আঠুৰ মানে নীৰ তলৰ মাসলটো এইটো সৰু থাকে সেইকাৰণে মই সৰু সিলিন্ডাৰ ইউজ কৰিছো সাইজটো সেবিলাক বেসিক্স অবজাৰভেশন হয় আপোনালোকে এইবিলাক বস্তু ট্ৰাই কৰিব ইটস অল এবাউট অবজাৰভেশন যেতিয়া আমি ড্ৰয়িং কৰো যিকোনো মানে পেইন্টিং এ হওক বা যিকোনো বস্তু ড্ৰয়িং কৰো
সো আপোনালোকৰ ফাৰ্ষ্ট অবজাৰভেশ্যন আপোনালোকৰ যদি অবজাৰভেশ্যন ষ্ট্ৰং হয় আপোনালোকে যিকোনো বস্তু ড্ৰ কৰিব পাৰিব সো আপোনালোকক আগৰ ভিডিঅ'টো মই দেখাইছোঁ ধৰি লওক যিকোনো মানে আমাৰ হাতটো কেনেকৈ মুভ কৰে এইটো বস্তু দেখাইছোঁ আগতেও বস্তু ইয়াতো ট্ৰাই কৰিছোঁ আপোনালোকক যাতে আপোনালোকে ক্লিয়াৰ হৈ যায় আৰু এবাৰ দেখাই দিছোঁ চেম পিছফালে যদি হাতখন থাকে কাৰণ আমি যেতিয়া এইটো ধৰি লওক পজিশ্যনটো এটা খোজকাঢ়ি গৈ আছে ধৰি লওক হাতখন আমাৰ মুভ হৈ থাকে ন ফাইন চাওক এইটো এটা আপোনালোকে বহুত ইজি হৈ যায় আপোনালোকে যদি বস্তুখিনি এইখিনি বস্তু বেচিক্সখিনি যদি আপোনালোকে প্ৰেক্টিছ কৰি লয় ভালকৈ এটা বেলেগ পজিশ্যনত দেখাইছোঁ আপোনালোকে জাষ্ট ভিডিঅ'বোৰ চাই থাকিব আৰু প্ৰেক্টিছ কৰিব আপোনালোকে ইণ্টাৰনেটতো আপোনালোকে বহুত মেনিকিনৰ ড্ৰয়িঙে হওক পিণ্টাৰেষ্টে হওক গুগলতে হওক চাৰ্চ কৰিলেও পাই যাব তাৰ পৰা প্ৰেক্টিছ কৰিব ইন ডিফাৰেণ্ট এংগল মুঠৰ ওপৰত আপোনালোকে প্ৰেক্টিছ কৰিব এইটো আমাৰ ৱৰ্কিং পজিশ্যন ধৰি লওক কোনোবা খোজকাঢ়ি গৈ আছে কেনেকুৱাকৈ হ'ব চাওক মই কোনো ধৰণৰ মেজাৰমেণ্ট ইউজ কৰা নাই কিন্তু মই এটা ইমেজিনেশ্যনত বস্তুখিনি আমাক কিমান দীঘল হ'ব কিমান ভৰিখন ক'ত এণ্ড হ'ব গোটেইখিনি বস্তু মই নিজে মাইণ্ডত ভাবি লৈছোঁ তাৰপিছত ড্ৰ কৰিছোঁ চ' আশা কৰিছোঁ আপোনালোকে বস্তুখিনি ক্লিয়াৰ হৈ গৈছে চ' এতিয়া মই অলপ ডিফাৰেণ্ট পজিশ্যনত কেনেকৈ ফিগাৰ বনাব পাৰে এইখিনি বস্তু এতিয়া মই দেখাম জাষ্ট আপোনালোকে চাই থাকিব আৰু মোৰ পাৰিলে মোৰ লগে লগে আপোনালোকে প্ৰেক্টিছ কৰিব নাইবা আপোনালোকে ভিডিঅ'টো এবাৰ চাই ল'ব তাৰপিছত আকৌ প্ৰেক্টিছ কৰিব নাইবা আপোনালোকে পজ কৰি ল'ব অলপমান কৰিলে পজ কৰিব আকৌ অলপমান কৰিলে আকৌ পজ কৰিব তেনেকৈ প্ৰেক্টিছ কৰিব পেলভিকলৈকে আমাৰ কেইটা হেড থাকে এইবিলাক বস্তু আপোনালোকৰ মনত থাকিব লাগিব ধৰি লওক পেলভিকলৈকে আমাৰ 3টা হেড থাকে তাৰপিছত য'তে পেলভিছটো থাকে এইটো 4 নম্বৰ হেডত চ' এইটো ফিগাৰ কেনেকুৱা মানে কি পজিশ্যনত আছে হয়তো আপোনালোকে বুজি পাইছে এতিয়া অলৰেডি আমি ধৰি লওক যেতিয়া বহি থাকোঁ তেনেকুৱা এটা ফিগাৰ ড্ৰ কৰিব লগা হ'ল কেনেকৈ কৰিব চ' এইবিলাক বস্তু আপোনালোকে অবজাৰ্ভ কৰিব লাগিব তাৰপিছত আপোনালোকে ইমেজিনেশ্যনৰ দ্বাৰা ড্ৰ কৰিব লাগিব কাৰণ আপোনালোকে থৈ না আপোনালোকে এনি টাইম ফটো মানে পিকচাৰ চাই বা পিকচাৰ ক্লিক কৰি তাৰ পৰা চাই ড্ৰয়িং কৰিব চ' আপোনালোকে ইমেজিনেশ্যনৰ দ্বাৰা ড্ৰ কৰিবৰ বাবে এইখিনি বস্তু আপোনালোকে প্ৰথমতে প্ৰেক্টিছ কৰিব লাগিব আৰু এজন মানুহ এজন বহি আছে এনেকুৱা টাইপ চ' আৰু আপোনালোকে কেতিয়াও এটা বস্তু মনত ৰাখিব ভুল হৈছে ভুল হোৱাৰ বাবে টেনশ্যন নল'ব ভুল যিমানে কৰিব সিমানে শিকিব আৰু পাৰলৈকে ইৰেজাৰ এভইড কৰিব উইদাউট ইৰেজাৰ ড্ৰয়িং কৰিব চাওক মই এবাৰো একো ইৰেজ কৰা নাই মাজে মাজে মোৰো ভুল হৈ যায় কিন্তু আপোনালোকে সেইটো ভুলটো আপোনালোকে নাভাবিব এতিয়া কাৰণ আমি এতিয়া ষ্টাডি কৰি আছোঁ আমি শিকি থকা টাইমত আমাৰ ভুল হ'বও পাৰে আমি শিকি থাকোঁতে যদি ভুল নকৰোঁ তেতিয়া আমি একদম এটা ধৰি লওক ফাইনেল কাম এটা কৰিম তেতিয়া আমিতো ভুল কৰিব নোৱাৰোঁ ন এতিয়া আমি অনলি প্ৰেক্টিছ কৰি আছোঁ গতিকে এতিয়া আমাৰ ভুল হ'বই লাগিব এতিয়া ভুল হ'লে আমি গম পাম মানে কেনেকৈ কি কৰিব লাগে আমি শুধৰাব পাৰিম নিজক চ' প্লিজ প্ৰেক্টিছ কৰিব
আৰু পাৰালৈকে ইৰেজাৰ ইউজ নকৰিব। আপোনালোকে যিমানে পেপাৰ ৱেষ্ট কৰিব সিমানে আপোনালোকৰ স্কিল ইম্প্ৰুভ হ'ব। চব কেনেকৈ কি বস্তু মই গোটেইখিনি বস্তু দেখাই দিছোঁ। আৰু এবাৰ মই দেখাই দিলোঁ আপোনালোকক, এতিয়া আৰু এবাৰ দেখাই দিম ফ্ৰণ্ট ভিউ এটা। মেনিকিনটোৱে ড্ৰ কৰি দিম। আপোনালোকে কাপোৰ এইবিলাক মাচেল এড নকৰোঁ। চ' প্লিজ মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা মানে ধৰি লওক আপোনালোকৰ কোনোবা জনা তেনেকুৱা আছে যে ছবি শিকিব মন আছে, ভালকৈ মানে এইটো লাইনত আহিব মন আছে, প্লিজ আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে বা আপোনালোকে মোৰ প্ৰফাইলটো শ্বেয়াৰ কৰিব পাৰে তেওঁলোকৰ ওচৰত। যিমান পাৰিম মই ইমানখিনি বস্তু মই আপোনালোকক মানে মোৰ ফালৰ পৰা দেখাবলৈ ট্ৰাই কৰিম। আশা কৰিছোঁ আপোনালোক গোটেই বস্তু ক্লিয়াৰ হৈ গৈছে। আমি নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাম ধৰি লওক আমি কেনেকৈ মাচেল এড কৰিব পাৰোঁ। ধৰি লওক আমি হাতৰ মাচেল কেনেকুৱা হয়, ভৰিৰ মাচেল কেনেকুৱা হয়, অলপ বস্তু তেনেকুৱা বস্তু তেনেকুৱা ভিডিঅ' মই নেক্সট ভিডিঅ'ত আপোনালোকৰ মাজলৈ আনিব ট্ৰাই কৰিম। ধৰি লওক এইখনে মই জাষ্ট আপোনালোকক দেখাইছোঁ। ধৰি লওক আমাৰ হাতখন, এইটো আমাৰ বাইচেপটো কেনেকুৱা হয়, কেনেকৈ ড্ৰ কৰিব লাগিব আফটাৰ মেনিকিন। এতিয়া আপোনালোকে অলপ ডিটেইল ইউজ কৰিব, মানে এইটো ৰিয়েলিষ্টিক নহয়, জাষ্ট অলপ লিটল বিট ডিটেইলিং। একদম ৰিয়েলিষ্টিকলৈকে নাযাওঁ আমি। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। চ' থেংক ইউ ফৰ ৱাচিং। প্লিজ ভিডিঅ'বোৰ চাই থাকিব, প্লিজ লাইক কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।